হয় চাওক, আজি এই দেওবাৰ দিনটোলৈ সমগ্ৰ ধনশিৰিবাসীৰ লগতে ভাৰতবাসীৰ আশা প্ৰত্যাশা আকাংক্ষা জড়িত হৈ আছে আৰু খন্তেক সময় পিছতেই 3:02 লাভলীনাই চীনৰ প্ৰতিপক্ষৰ বিৰুদ্ধে ৰিঙত নামিব। আমি ধনশিৰি মহকুমা ছাত্ৰ সন্থাৰ তৰফৰ পৰা পুনৰবাৰ তেখেতলৈ শুভেচ্ছা জনাইছোঁ, শুভকামনা জনাইছোঁ। আজি লাভলীনাৰ যি সপোন বা জেদ আছিলে, আমি ধনশিৰিবাসীৰ লগতে 140 কোটি ভাৰতবাসীৰ জেদ আৰু সপোন হৈ পৰিছে যে লাভলীনাই আজি পদক নিশ্চিত কৰিব। আৰু লগতে কেৱল পদক নিশ্চিত কৰাই নহয়, তেওঁ শীৰ্ষ সময়লৈকে খেলত ৰিঙত নামি সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হ'ব, ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিব। আমি পুনৰবাৰ তেখেতক শুভেচ্ছা জ্ঞাপন কৰিছোঁ যাতে তেওঁ আজি পদক নিশ্চিত কৰাৰ লগতে সমগ্ৰ ভাৰতবাসীক গৌৰৱান্বিত কৰি তোলে আৰু আশাৰ বতৰালৈ অসমলৈ পুনৰ ঘূৰি আহে। হয়, আজি পুৱাৰ পৰা লাভলীনা বৰগোহাঁইক শুভেচ্ছা জ্ঞাপন আৰু উৎসাহ যোগোৱাৰ বাবে আমি ইয়াত দেৱাল অংকন কাৰ্যসূচী লোৱা হৈছিল আৰু ইয়াত দেৱাল অংকন প্ৰায় সম্পূৰ্ণ হৈছে। আৰু যিহেতু চীনৰ সৈতে আজি প্ৰতিদ্বন্দ্বিতা আগবঢ়াব, যে তেওঁ যাতে বিজয়ী হৈ আহক আৰু পৰৱৰ্তী সময়ত যাতে ভাৰতৰ হৈ সোণৰ পদক লাভ কৰে, তাৰ বাবে আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আমি আশাবাদী যে তেওঁ সোণৰ পদক বিজয়ী হৈ ভাৰতৰ নাম কৰি আনিব। আৰু ইয়াত পিছত আপোনালোকে দেখিব পাব যে দেৱাল অংকনত আমি তেওঁৰ হাততো সোণৰ পদক এটাও অংকন কৰাৰ চেষ্টা কৰিছোঁ, যিহেতু আমি আশা কৰিছোঁ তেওঁ যাতে সোণৰ পদক লৈ আহে, তাৰে শুভেচ্ছা থাকিল। কিমান ফুট দীঘল হ'ব এই উচ্চতা কিমান? ৱালখনৰ প্ৰায় 10 ফুটৰ পৰা 11 ফুট উচ্চতাত আজি দেৱাল অংকন কৰিছোঁ। হয়, ধনশিৰি মহকুমা ছাত্ৰ সন্থা গোলাঘাট জিলা ছাত্ৰ সন্থা উদ্যোগত আমি দেৱাল অংকন হাতত লৈছিলোঁ।